dispersion of white light by glass prism prisমৰ মাজেৰে বগা পোহৰৰ বিচ্ছুৰণ তো আমি আগৰ যেটো ক্লাস তোমালোকক পঢ়োৱা হৈছিল তাত তোমালোকে পঢ়িবলৈ পাইছিলা যে প্ৰিজমৰ মাজেৰে প্ৰতিসৰণ কেনেকৈ হয় that means refraction through glass prism আমি পঢ়িছিলো তাত কেনেকুৱা ধৰণে তাত আমাৰ ফেনোমেননটো দেখিবলৈ পাওঁ বা ৰিফ্ৰেকশন কেনেকৈ হয় তো আজি আমি dispersion of white light by glass prism তাৰ ওপৰত আমি আলোচনা কৰিম তো প্ৰথমতে আমি ইয়াৰ ডেফিনেশনটো চাই লৈছো ডেফিনেশনটো কেনেকৈ দিছে সোৱা the phenomenon of splitting of white light into 7 colors on passing through prism is called dispersion of light ঠিক আছে the phenomenon of splitting of white light into 7 colors on passing through prism is called dispersion of light prismৰ মাজেৰে বগা পোহৰ 7টা ৰঙৰ উপাংশলৈ বিস্তৃত হোৱা পৰিঘটনাটোকে কি বুলি কোৱা হয় পোহৰৰ বিচ্ছুৰণ বুলি কোৱা হয় তাৰ মানে ইয়াত এতিয়া সোৱা ধৰি ললো এটো আমি এটা প্ৰিজম ইয়াত আমি ড্ৰ কৰিছো এটো এটা প্ৰিজম ঠিক আছে তো প্ৰিজমৰ এটো কি হৈছে এটো এংগল বুলি কোৱা হয় প্ৰিজম কোন এংগল অফ প্ৰিজম তো ইয়াতে আমি এই সাৰফেস খনত হোৱাইট লাইট আহি পৰিব দিছো হোৱাইট লাইট ঠিক আছে হোৱাইট লাইট মানে হৈছে সানলাইট হয় তাৰ মানে সূৰ্যৰ পোহৰ ইয়াত আহি পৰিছেহি হোৱাইট লাইট আহি পৰিছেহি তো এতিয়া এই লাইট যেতিয়া প্ৰিজমৰ মাজে পাৰ হৈ যাব এই প্ৰিজমৰ মাজেদি যেতিয়া পাৰ হৈ যাব তেতিয়া কি হৈছে এই ভিতৰ পোৰশনটো এটো কি হৈছে গ্লাছৰ হয় মিডিয়ামটো কি হয় কাচৰ হয় তো এটো ধৰি ললো এয়াৰ মিডিয়াম দ্যাট মিন্স বায়ুৰ পৰা বায়ু মাধ্যমৰ পৰা কোঠ সোমাব কাচ মাধ্যমত সোমাব অৰ্থাৎ এটো লঘুতৰ আৰু এটো হৈছে ঘনতৰ তাৰ মানে ৰেয়াৰ মিডিয়ামৰ পৰা ডেন্সাৰ সোমাব তো ইয়াত কি হ'ব আমি ইয়াত এনেকুৱাকে এটা পোৰশন এটো এটা দেখাইছো আৰু ধৰি ললো এটা এফালে ডিসপ্লেসড হৈছে তো এনেকে মই ইয়াত 1 2 3 4 5 6 7 এটো সোৱা এতিয়া ঠিক তেনেকে ইয়াত যেনেকে এটো ৰিফ্ৰেক্ট হৈ ইয়াত আহিলে তো ইয়াৰ পৰা আকৌ ইয়ালে আকৌ ৰিফ্ৰেকশন হ'ব ডাবল ৰিফ্ৰেকশন দ্যাট মিন্স ৰেয়াৰ মিডিয়াম টু ডেন্সাৰ মিডিয়াম দেন এগেইন ডেন্সাৰ টু ৰেয়াৰ তাৰ মানে কি হৈছে বায়ুৰ পৰা কাচত সোমাব এয়াৰ মিডিয়ামৰ পৰা কোঠ সোমাব গ্লাছত সোমাব আকৌ গ্লাছৰ পৰা কোলে ওলাব এয়াৰলে ওলাব তো তেতিয়া আমি এনেকুৱাকে এডাল ৰে এনেকুৱা পাম তো এতিয়া তোমালোকে যদি ফৰেষ্ট পোৰশনটো সোৱা এটোৰ পৰা এনেকে গৈ এইটো যদি সোৱা এই ফাৰ্স্ট লাইনটো যদি তোমালোকে অবজাৰ্ভ কৰা তেতিয়া হলে তোমালোকে মন কৰিবা যে ৰিফ্ৰেকশন থ্ৰু এ প্ৰিজমৰ মাজে পোহৰৰ প্ৰতিসৰণৰ যেটো ফিগাৰ আছে সেই ফিগাৰটো পোৰশনটো আহিছে এতিয়া ইয়াত কি হৈছে যে when white light is incident on the surface যেতিয়া এই সাৰফেস কোনৰ white light পৰিব then enter the medium glass medium then this white light is divided into 7 colors means 1 2 3 4 5 6 7 এনেকুৱাকে স্প্লিট হৈ গৈছে 7টা কালাৰলৈ কি হৈছে স্প্লিট হৈছে 7টা ৰঙলৈ বিস্তৃত হৈছে ভাগ হৈ গৈছে তো এখানে আমি 7 লাইনস ড্ৰ কৰিছো ঠিক তেনেকে এই লাইনসবোৰ আকৌ ৰেবোৰ আকৌ আউট হ'ব ৰিফ্ৰেক্ট হ'ব তো তেতিয়া হলে কেনেকৈ ওলাব এফালে আহিব এটো ধৰি ললো এনেকৈ আহিলে এডাল এনেকৈ আহিলে এডাল এনেকৈ আহিলে এডাল এনেকৈ আহিলে আৰু এডাল এনেকৈ আহিলে ঠিক আছে তো ইয়াত আমি এডাল কি পালো এখিনি আমি এই লাইনসবোৰ পালো এবোৰ তো এই যেটো পোৰশন আমি পাইছো এটো যদি আমি অবজাৰ্ভ কৰো তেতিয়া হলে ইয়াত আমি কেনেকৈ পাম আমি লোৱাৰ পোৰশনৰ পৰা ফেনোমেনন আহিছে এই ফেনোমেননটো কি বুলি কোৱা হয় ডিসপাৰশন অফ লাইট বুলি কোৱা হৈছে এটা ইয়াত তোমালকে মন কৰিবা ইয়াত আমি এটা পোৰশনলে চাও যে ইয়াৰ যেটো ডেভিয়েট হৈছে ডেভিয়েটিং মোৰ কোনটো হৈছে আৰু লেস কোনটো হৈছে সো আমি ইয়াত দুটা ৰং ইয়াত অবজাৰ্ভ কৰা এটা হৈছে ৰেড আৰু এটা হৈছে কি ভায়োলেট তাৰ মানে আমি ইয়াত কি কৰিছো বেঙুনিয়া ৰংটো আৰু কি কৰিছো আমি ৰঙা ৰংটোলে চাইছো আমি ঠিক আছে তো ভায়োলেট আৰু ৰঙা ৰঙৰ ভিতৰত কি হৈছে ইয়াৰ যেটো ওয়েভলেংথ ৰঙা ৰঙৰ যেটো ওয়েভলেংথ ইয়াৰ যেটো ওয়েভলেংথ তাৰমানে ইয়াৰ যেটো তৰংগ দৈৰ্ঘ্য
এই তৰংগ দৈৰ্ঘ্যটো ইয়াৰ কি হয় সবতকে বেছি হয় লাৰ্জ হয় আৰু ভায়োলেটৰ যেটো ওয়েভলেংথ হেতু কি হয় কম হয় ঠিক আছে তাৰমানে অৰ্ডাৰটো এনেকুৱা হ'ব এটো ইনক্ৰিজিং অৰ্ডাৰত গৈছে এনেকুৱাকে গৈছে তে এটো সবতকে কম হৈছে তাৰ পিছত ইন্ডিগো হ'ব তাৰ পিছত বাঢ়ি যাব ব্লু গ্ৰীন ইয়েলো অৰেঞ্জ ৰেড আৰু সবতকে বেছি ওয়েভলেংথটো কাৰ হ'বগে ৰেডৰ ওয়েভলেংথটো সবতকে কি হ'বগে বেছি হ'ব তাৰমানে ওয়েভলেংথ মানে কি হৈছে এটো হৈছে ওয়েভলেংথ বুলি কোৱাৰ লগে লগে কোনটো পাইছো আমি এটো এনেকুৱাকে এটো যদি আমি চাওঁ এটা ওয়েভ তেতিয়া হলে এডখক কি বুলি ক'ব ল্যামডা ওয়েভলেংথ বুলি কোৱা হয় ঠিক তেনেকৈ এটো যদি ৰেডৰ কাৰণে হৈছে তেতিয়া হলে ভায়োলেটৰ কাৰণে কেনেকুৱা হ'ব যেটো কম হয় এটো হল কিহৰ কাৰণে হৈছে ভায়োলেটৰ কাৰণে হ'ব ঠিক আছে তো ইয়াত কি হৈছে যে ওয়েভলেংথৰ ওপৰত ডেভিয়েশনটো কি হৈছে তাৰমানে বিচৰণটো কি কৰিছে ডিপেন্ড কৰিছে নিৰ্ভৰ কৰিছে তো ইয়াত কি হৈছে ভায়োলেটৰ সবতকে কি হৈছে ওয়েভলেংথটো কম যাৰ ওয়েভলেংথটো কম হৈছে তাৰ কি হৈছে বিচৰণটো সবতকে কি হৈছে বেছি হৈছে তাৰ ডেভিয়েশনটো সবতকে কি হৈছে বেছি হৈছে ইমানখিনি ডেভিয়েট হৈছে সো ইমানখিনি ডেভিয়েট হৈছে যাব লাগিছিল এনেকে তো ডেভিয়েট কিমান হৈ গ'ল ইমান হৈ গ'ল যাৰ ওয়েভলেংথটো কি হৈছে কম তাৰ ডেভিয়েশনটো সবতকে বেছি বিচৰণটো বেছি আৰু সবতকে বেছি কাৰ হৈছে ওয়েভলেংথ ৰঙা ৰঙৰ ৰেড তো তেতিয়া হলে ইয়াৰ বিচৰণটো কি হৈছে কম হৈছে এটো ইমানখিনি হৈছে তাৰ ডেভিয়েশন ঠিক আছে তো ডেভিয়েশনটো তোমালোকৰ ক্যাপিটাল ডি দ্বাৰা বুজোৱা হৈছিল কিহৰ দ্বাৰা বুজোৱা হৈছিল ক্যাপিটাল ডি দ্বাৰা বুজোৱা হৈছিল তো এটো হৈছে তাৰ ওয়েভলেংথৰ ওপৰত ডিপেন্ড কৰিব তো এতিয়া এই যেটো আমি ফেনোমেনন পাইছো ইয়াকে কি বুলি ক'লে ডিসপাৰশন অফ হোৱাইট লাইট বুলি কৈছে তাৰ মানে আমি এটো বুজিছো যে হোৱাইট লাইটটো কিমানটা ৰঙৰ সংমিশ্ৰণ বগা পোহৰটো 7টা ৰঙৰ সংমিশ্ৰণ 7 কালাৰ্ছৰ কাৰণে ইয়াত তাত কনস্টিটিউটেন্ট আমি পাইছো তাৰ মানে সূৰ্যৰ পোহৰটো হোৱাইট লাইট মিন্স সানলাইট সূৰ্যৰ পোহৰত তেতিয়া হলে কেটা ৰং সোমাই আছে 7টা ৰং সোমাই আছে তো যত আমি হোৱাইট লাইট দেখো যত আমি বগা পোহৰ সানলাইটৰ নিচিনা যিবোৰ পাইছো তাত সদায় কেটা ৰঙৰ সংমিশ্ৰণ হৈ থাকিব 7 কালাৰ্ছ থাকিব 7টা ৰং তাত সোমাই থাকিব ঠিক আছে এতিয়া ইয়াত কি হৈছিল ইয়াৰ যেটো পোৰশন আমি পাইছো ইয়াত কি হৈছিল স্যাৰ আইজাক নিউটনে কি কৰিছিলে যে এই এক্সপেৰিমেন্টটো তেওঁ কেনে কৰিছিলে যে এনেকুৱা এটো প্ৰিজম জোপৰা প্ৰুফ হৈছিলে যে হোৱাইট লাইটত কি হৈছে 7 কালাৰ সোমাই থাকে তেওঁ কি কৰিছিলে এনেকুৱাকে এটা প্ৰিজম এটো ৰাখিছিলে এটো এনেকি প্ৰিজম ৰাখিছিলে তো প্ৰিজম ৰাখিবলৈ তাত কি পৰিবলৈ দিছিলে এনেকে হোৱাইট লাইট আহিবলৈ দিছিলে ঠিক আছে হোৱাইট লাইট আহি পেলাই তাৰ পৰা আমি কি পাইছিলো এনেকুৱাকে এডাল লাইট আহিছে আৰু এটো এটা লাইট আহিছে সাপোজ এটো ৰেড আৰু এটো আমি কি বুলি কলো ভায়োলেট বুলি কৈছো তো তেতিয়া হলে আকৌ এটো কি হ'ব এনেকুৱা ধৰণে বেন্ড হ'ব এনেকুৱাকে পালে তাৰ পিছত কি হৈছে ভায়োলেট এন্ড ৰেড তাৰপৰ কি কৰিলে যে এই যাক আমি কম্বিনেশন অফ দ্য স্পেক্ট্রাম অফ হোৱাইট লাইট বুলি কওঁ বগা পোহৰৰ বৰ্ণালীৰ পুনৰ সংযোজন যেটো তো তাত কি কৈছিলে তেওঁ একে ধৰণে আৰু এটা প্ৰিজম কি কৰিছিলে ইয়াৰ প্যাৰেলেলি এনেকুৱাকে কি কৰিছিলে প্যাৰেলেলি আৰু এটা প্ৰিজম ইয়াত এনেকে ৰাখি দিছিলে এনেকুৱাকে এটা প্ৰিজম আকৌ ৰাখি দিছিলে যেতিয়া ৰাখি দিলে তেওঁ কি দেখিলে যে এই যোনগিডাল আমি কালাৰ্ছ ডিফাৰেন্ট কালাৰ্ছ পাইছিলো 7 কালাৰ্ছ পাইছিলো আমি সো এই কালাৰ্ছবোৰ এনেকুৱা ধৰণে আকৌ কি হৈ গ'ল এনেকুৱাকে এফালে কি হৈ গ'ল গুচি গ'ল আৰু এফালে আকৌ কি ওলালেগে এনেকে হোৱাইট লাইট ওলালেগে গৈ পেলাই আকৌ কি লাইট পালেগে হোৱাইট লাইটে আহি গ'ল ঠিক আছে তো এই যেটো ফেনোমেনন এই যেটো এক্সপেৰিমেন্ট কৰিছিলে যে এটা সেকেন্ড আইডেন্টিক্যাল প্ৰিজম কি কৰিছে ইনভাৰ্টেডলি ৰাখি লৈছিলে উইথ ৰেসপেক্ট টু দা ফাৰ্স্ট প্ৰিজম প্ৰথমটোৰ সাপেক্ষে দ্বিতীয়টো কেনেকৈ ৰাখিছিলে উলুটাকে ৰাখি লৈছিলে আৰু তেওঁ দেখিলে যে যেটো বগা পোহৰ 7টা ৰঙলৈ ভাগ হৈ গৈছিলে 7 কালাৰ্ছলৈ কি হৈছে ডিস্ট্ৰিবিউট হৈ গৈছিলে পুনৰ আকৌ কি হ'লগে আকৌ বগা পোহৰলৈ কি হৈ গ'ল পৰিৱৰ্তন হৈ গ'ল আকৌ কি পালে হোৱাইট লাইটে পালে তো ইয়াৰ পৰা তেওঁ কনক্লুজনটো এটোৱে দিছিলে যে
কি কৰিছিলে যে 7টা ৰঙতকৈ বেছি নাপালে তাৰমানে তেওঁ চাইছিলে যে 7টা ৰঙতকৈ বেছি পাবলৈ এক্সপেৰিমেণ্টটো কৰিছিলে কিন্তু 7টা ৰং নাপালে আকৌ কি পালে হোৱাইট লাইটেই আহিলে তো তাৰ পৰা কনক্লুজনটো কি হৈ গ'ল যে নিউটনে এইটো ধাৰণা কৰিলে যে সূৰ্যৰ পোহৰ কেইটা ৰঙেৰে গঠিত হৈ আছে 7টা ৰঙেৰে গঠিত হৈ আছে তাৰমানে ছানলাইটৰ কম্বিনেশ্যনটো কেনেকুৱা হৈছে ছানলাইট ইজ মেড আপ অফ 7 কালাৰ্ছ sunlight is made up of 7 colors তো এই যেটো ফেনোমেনন এই ফেনোমেননটোকে আমি কি বুলি কওঁ dispersion of white light বুলি কওঁ তো dispersion of white lightত আমি কিছুমান পৰিঘটনা আৰু কিছুমান আমি ফেনোমেনন আনাদাৰ দেখিবলৈ পাওঁ যেনেকৈ তোমালোকে কি দেখা ৰেইনবো ৰামধেনুৰ গঠন আমি তাত দেখিবলৈ পাওঁ সো ৰামধেনুৰ গঠনটো কি হৈছে যে ইয়াৰ কাৰণটো হৈছে কি হৈছে ডিসপাৰশন অফ হোৱাইট লাইট কাৰণ ৰামধেনু আমি কেতিয়া ৰেইনবো কেতিয়া ফৰ্ম হোৱা দেখিবলৈ পাওঁ যেতিয়া কি হয় বৰষুণ দিয়ে নহয় বৰষুণ দিয়াৰ অলপ দেৰি পিছত যেতিয়া ৰ'দ ওলায় সূৰ্যৰ পোহৰ আহি পৰে তেতিয়া আমি সূৰ্যৰ যোনটো ডিৰেকশ্যনত ওলায় সানটো যোনটো দিশত ওলায় তাৰ অপোজিট ডিৰেকশ্যন আমি ৰেইনবোখন ফৰ্ম হোৱা দেখো তাত কি হয় যে তাৰ সূৰ্যৰ পোহৰ সেই আমাৰ যিবোৰ ৰেইন ড্ৰপছ থাকে সৰু সৰু বৰষুণৰ টোপালবোৰ থাকে সেই টোপালবোৰত আহি পেলাই কি কৰিবহি সূৰ্যৰ পোহৰ পৰিবহি আৰু সেই টোপালবোৰে সৰু সৰু এটা প্ৰিজমৰ দৰে কাম কৰে আৰু সেই টোপালবোৰত পৰাৰ লগে লগে কি হয় স্প্লিট হৈ যায় 7 কালাৰ্ছলৈ আৰু স্প্লিট হৈ 7 কালাৰ্ছলৈ স্প্লিট হৈ যোৱাৰ লগে লগে ডিসপাৰশন হয় দ্যাট মিন্স আৰু আমি কি দেখো এই 7 কালাৰ্ছটো ফৰ্ম হোৱা দেখো তোমালোকৰ বুকত তাৰ যেটো এটা ফিগাৰ দিয়া আছে ফিগাৰটো তোমালোকে চাব পাৰা এটো চোৱা কি হৈছে সানলাইট আহিছে ইয়া সানলাইট আহিলে এটো হৈছে এটা ৰেইন ড্ৰপছ হয় এটো ৰেইন ড্ৰপছত আহি সোমাইহি তো ইয়াত ৰিফ্ৰেক্ট হৈ পেলাই আকৌ কি হৈছে এইটো ডিৰেকশ্যনত কি হৈ পেলাই আহে আৰু এফালে আমি কি দেখো ৰেইনবো ফৰ্ম হয় দেখো কমপ্লিটলি অপোজিট টু দা সাইড অফ সানলাইট তাৰ মানে ৰেইনবো ইজ এ নেচাৰেল স্পেকট্ৰাম এপিয়াৰিং ইন দা স্কাই আফটাৰ এ ৰেইন শাৱাৰ চোৱা তাৰমানে বৰষুণ দিয়াৰ আমি পিছত আকাশত কি দেখিবলৈ পাওঁ এই প্ৰাকৃতিক বৰ্ণালী অৰ্থাৎ আমি কি দেখো ৰামধেনু গঠন হোৱা দেখো অৰ্থাৎ বায়ুমণ্ডলত থকা যিবোৰ পানীৰ ক্ষুদ্ৰ টোপালবোৰ থাকে যাক আমি ৰেইন ড্ৰপছ বুলি কওঁ তো সেই তাৰবোৰৰ পৰা সেইবোৰ কি হয় ডিসপাৰশন হয় ইট ইজ কজড বাই ডিসপাৰশন অফ সানলাইট বাই দ্য টাইনি ৱাটাৰ ড্ৰপলেটছ প্ৰেজেন্ট ইন দ্য এটমস্ফিয়াৰ তাৰমানে কি হয় যে বায়ুমণ্ডলত থকা পানীৰ ক্ষুদ্ৰ টোপালবোৰত সূৰ্যৰ পোহৰৰ বিচ্ছুৰণ ঘটি ইয়াৰ সৃষ্টি হয় বুলি কৈছে তো তেলে ৰেইনবো ফৰ্মেশ্যনৰ মেইন কজটো হৈছে কি ডিসপাৰশন অফ হোৱাইট লাইট তো এটো কোৱা হৈছে ডিসপাৰশন অফ হোৱাইট লাইট নেক্সট আমি পঢ়িম এটমস্ফেৰিক ৰিফ্ৰেকশ্যন আমি পঢ়িম তো এটমস্ফেৰিক ৰিফ্ৰেকশ্যনৰ পোৰ্শনটো এটো আমি নেক্সট আমি ডিসকাস কৰিম ঠিক আছে এটমস্ফেৰিক ৰিফ্ৰেকশ্যন বায়ুমণ্ডলীয় প্ৰতিসৰণ আমি এটো জানো যে the physical condition of the refracting medium that means air are not stationary তাৰ মানে কি কৈছে যে যেটো আমাৰ বায়ু মাধ্যম যেটো প্ৰতিহাৰক মাধ্যম বুলি কোৱা হয় তাৰ যেটো ভৌতিক অৱস্থা এটো সুস্থিৰ নহয় ষ্টেচনাৰী নহয় তাৰ মানে কি হৈছে তাৰ যেটো apparent position of the object থাকে তাৰ with respect to apparent position of the object this one is not a stationary that means as seen through the hot air fluctuates that means yat ki hoy যেটো অৱস্থা এটো সুস্থিৰ নহয় মানে কি হৈছে যে গৰম যেটো বায়ুৰ মাজেদি চাই পঠোৱা হয় তেতিয়া হলে তাৰ আমি এটা কি দেখো অ্যাপাৰেন্ট চেঞ্জ দেখিবলৈ পাওঁ আৰু ঠিক তেনেকৈ পাতল বায়ুৰ কাৰণে আমি বেলেগ দেখিবলৈ পাওঁ যাৰ কাৰণে আমি এটা আপাত পৰিৱৰ্তন বা চেঞ্জ দেখিবলৈ আমি পাওঁ অৰ্থাৎ এনেকুৱা ধৰণৰ যে তোমালোকে জানা যে জুই ঠিক ওপৰতে থকা বায়ুখিনি কি হয় বেছি ওপৰত থকা বতাহতকৈ অধিক গৰম হয় অৰ্থাৎ গৰম বায়ুৰ ওপৰত গৰম বায়ুটো চেঁচা বায়ুতকৈ কি হয় পাতল হয় তাৰ মানে গৰম বায়ুটো যদি আমি চাওঁ তেতিয়া হলে তাৰ যেটো ডেন্সিটি যেটো ঘনত্ব হেতু কি হয় আমি গৰম বায়ুটোৰ ওপৰত চেঁচা বায়ুতকৈ পাতল মানে তাৰ কম ঘনত্বৰ হয় আৰু ইয়াৰ প্ৰতিহৰণাংকটো ৰিফ্ৰেক্টিভ ইনডেক্সটো কি হ'ব চেঁচা বায়ুতকৈ কিছু কম হ'ব বুজি পালানে তো ইয়াৰ যেটো ৰিফ্ৰেক্টিভ ইনডেক্স চেঞ্জ we get a two medium one is rarer and another one is denser তাৰ মানে এটা লঘুতৰ মাধ্যম আৰু এটা কি হৈছে ঘনতৰ মাধ্যম হৈছে তো এই যেটো ৰিফ্ৰেকশ্যন এটো ডিউ টু এটমস্ফিয়াৰ হৈছে ৰিফ্ৰেকশ্যন ডিউ টু এটমস্ফিয়াৰ তাৰ মানে বায়ুমণ্ডলৰ কাৰণে কি দেখিবলৈ পাইছো আমি প্ৰতিসৰণ দেখিবলৈ পাইছো আৰু তাকে আমি কি বুলি কওঁ বায়ুমণ্ডলীয় প্ৰতিসৰণ বুলি কোৱা হয় তো ইয়াৰ কাৰণে আমি
কিছুমান ফেন'মেনন দেখিবলৈ পাওঁ যেনেকৈ টুইংকল অফ ষ্টাৰ্ছ ডেট মিনছ তৰাৰ ত্ৰিবিৰণী কাৰণটোকো কি বুলি কোৱা হয় বায়ুমণ্ডলীয় প্ৰতিসৰণ বুলিয়ে কোৱা হয় অৰ্থাৎ আমি কি পাওঁ যে তৰাৰ পোহৰ পৃথিৱীত বায়ুমণ্ডলত অবিৰতভাৱে কি হৈ থাকে পৰি থাকে তাৰমানে তাৰ যিটো ষ্টাৰলাইট থাকে ষ্টাৰলাইটটো অন এণ্টাৰিং দ্য আৰ্থ এটমছফিয়াৰ আণ্ডাৰগ'জ ৰিফ্ৰেকশ্যন কণ্টিনিউৱাছলি বিফ'ৰ ইটছ ৰিচেছ দ্য আৰ্থ কণ্টিনিউৱাছলি কি হৈ থাকে পৰি থাকে তো বায়ুমণ্ডলে তাৰ পোহৰত কি হয় অভিলম্বৰ দিশত বেকা কৰি দিয়ে অৰ্থাৎ তৰাটোৰ আমি কি দেখোঁ এটা আপাত স্থান দেখোঁ আমি তাৰ যিটো সঠিক অৰ্থাৎ ৰিয়েল যিটো পজিশ্যন সেইটো আমি অবজাৰ্ভ কৰিব নোৱাৰোঁ ঠিক আছে তো সেই যিটো চেঞ্জ হয় সেই চেঞ্জটো কিহৰ কাৰণে হয় ৰিফ্ৰেকশ্যনৰ কাৰণে হয় তো ইয়াৰ যিটো ষ্টেবিলিটি আমি নেপাওঁ তো সেই ষ্টেবিলিটিটো নোপোৱাৰ কাৰণে তাকে টুইংকল বুলি কোৱা হয় অৰ্থাৎ কি হৈ থাকে লৰচৰ কৰি থাকে তিৰবিৰাই থাকে তো সেইটো কিহৰ কাৰণে হৈছে বুলি কৈছে আমি ডিউ টু atmospheric refraction তো এটা এটা ফেন'মেনন কিন্তু আনাদাৰ এটা ফেন'মেনন চোৱা মই তোমালোকক এক্সপ্লেইন কৰিছোঁ ডিউ টু atmospheric refraction ইজ আৰ্লি ছানৰাইজ অগ্ৰিম সূৰ্যোদয় বা ডিলেড ছানছেট যাক আমি পলম সূৰ্যাস্ত বুলি কৈছোঁ কি হয় চোৱা যে আমাৰ ৰাতিপুৱা হয় আবেলি হয় গধূলি হয় ৰাতি হয় এই যিটো চেঞ্জ দেখোঁ আমি নাইট আৰু ডেৰ যিটো চেঞ্জ হয় সেই চেঞ্জটো কিহৰ কাৰণে হয় ডিউ টু ৰোটেশ্যন অফ আৰ্থ পৃথিৱীখন যিটো ঘূৰি থাকে তো তাৰ কাৰণে আমি সেই চেঞ্জটো দেখিবলৈ পাওঁ তো এই চেঞ্জটোত আমি কেনেকৈ পাওঁ চোৱা আৰ্থ এইটো চাৰ্কুলাৰ যিটো পৰ্চন দেখিছা দিছ ইজ এ ছাপ'জ আৰ্থ স্পেয়াৰ আৰু ইয়াৰ এইডাল কি আছে উইথ ৰেচপেক্ট টু এক্সিষ্ট এনেকৈ কি কৰি আছে এইটো মুভ কৰি আছে ঠিক আছে তো ইয়াত যেতিয়া মুভ কৰিব তেতিয়া এইফালৰ পৰা কি আহিছে এইবোৰ লাইট আহিছে লাইট ৰে যেতিয়া এনেকৈ আহি পৰিবহি তো তেতিয়া ইন ফ্ৰণ্ট অফ দ্য লাইট ৰে যিটো ফ্ৰণ্ট পৰ্চন এই পৰ্চনটোক এইটো সদায় দিন বুলি কোৱা হয় আৰু যিটো বেক পৰ্চন সেই বেক পৰ্চনটোক কি বুলি কোৱা হয় নাইট বুলি কোৱা হয় ৰাতি বুলি ধৰা হয় তো এনেকৈ ধৰণে ঘূৰি থাকে কাৰণে আমাৰ কি হয় এই চেঞ্জটো আমি দেখিবলৈ পাওঁ তাৰমানে আমাৰ টাইমৰ যিটো চেঞ্জ হয় সময়ৰ যিটো পৰিৱৰ্তন হয় সেই পৰিৱৰ্তনটো কিহৰ কাৰণে হয় পৃথিৱীৰ ঘূৰ্ণন গতিৰ কাৰণে হয় ৰোটেশ্যন অফ দ্য আৰ্থ এতিয়া ইয়াত কি হয় চোৱা আমি কি কৰিলোঁ এইটো আৰ্থৰ এটা পৰ্চন আমি ইয়াত ড্ৰ কৰি দেখাইছোঁ ইয়াত আমি কি কৰিলোঁ এনেকুৱা ধৰণে ইয়াত আমি উইথ ৰেচপেক্ট টু টাইমিং ইয়াত আমি ডেন'ট কৰিছোঁ তো ধৰি ল'লোঁ যে এইখিনিতে আমাৰ লোকেশ্যনটো এইখিনিত আছে আমি এই লোকেশ্যনটোত আছোঁ এই লোকেশ্যনটোত যদি আছোঁ আৰু লাইট ধৰি ল'লোঁ এইফালৰ পৰা আহিছে এনেকুৱাকৈ পোহৰ আহিছে এনেকৈ আৰু আহি পেলাই এনেকুৱা ধৰণে গুচি গৈছে ঠিক আছে তো তেতিয়াহ'লে আমাৰ কাণ্ট্ৰিত আমি থকা অৱস্থাত বা আমি য'ত আছোঁ তত আমাৰ কাৰণে এইটো কি পৰ্চন হৈ আছে নাইট হৈ আছে অৰ্থাৎ ৰাতি হৈ আছে ঠিক আছে ডেট মিনছ বেক পৰ্চন অফ দ্য ডাইৰেকশ্যন অফ লাইট এণ্ড ফ্ৰণ্ট পৰ্চন অফ দ্য ডাইৰেকশ্যন অফ লাইট যদি হয় তেতিয়াহ'লে এইটো কি হ'ব ডে হ'ব এতিয়া ইয়াত আৰ্লি ছানৰাইজটো কি কাৰণে দেখিবলৈ পোৱা যায় চোৱা যে এইখিনিত এই পৰ্চনটোৰ কাৰণে যদি আমি চাওঁ তেতিয়াহ'লে এইখিনিত কি হৈছে নাইট হৈছে আৰু যদি লাইট যদি এইটো ডিৰেকশ্যনত আহিছে আহি পেলাই এই পৰ্চনটোৰ কাৰণে যদি চাওঁ এই পৰ্চনটোক আমি কি বুলি কওঁ যে দ্য ডে ইজ জাষ্ট ষ্টাৰ্ট তাৰমানে দিনটো আৰম্ভ হৈছে দিনটো আৰম্ভ হোৱাৰ পৰ্চনটো এইডোখৰত হ'ব এতিয়া আমি জানো যে ইয়াৰ চাৰিওফালে এনেকৈ যদি চাওঁ এইটো আমি কি স্পেচ বুলি কওঁ ফ্ৰী স্পেচ ইয়াক আমি এইটো কি বুলি কওঁ ফ্ৰী স্পেচ বুলি কওঁ তাৰমানে ইয়াত কি আছে এয়াৰ আছে বায়ু আছে ঠিক আছে তো এতিয়া যদিহে লাইট এইফালৰ পৰা আহে ইয়াৰ পৰা কি আহিছে লাইট আহিছে ঠিক আছে এনেকৈ লাইট আহিছে লাইট অহাৰ লগে লগে তো ই কি হৈছে ডেন্সাৰ মিডিয়ামত সোমাইছেহি ডেট মিনছ এয়াৰ মিডিয়ামৰ কাৰণে যদি আহিছে তেতিয়াহ'লে ইয়াত আহিছে আৰু ইয়াত অহাৰ লগে লগে এনেকুৱা ধৰণে যদি এইডোখৰত আহিছে তো তেতিয়াহ'লে ইয়াত কি হ'ব ডিউ টু এটমছফিয়াৰ কি হ'ব ৰিফ্ৰেক্ট হৈ কি হ'ব টুৱাৰ্ডছ দ্য নৰ্মেলৰ ফালে গুচি যাব অৰ্থাৎ অভিলম্বৰ ফালে কাষ চাপি আহিব যদি অভিলম্বৰ ফালে যদি কাষ চাপি আহে তো তেতিয়াহ'লে যদি আমি চাওঁ তো ইয়াৰ ডাইৰেকশ্যনটো কেনেকুৱা হ'ব এনেকুৱা ধৰণে গুচি আহিব এনেকুৱাকৈ গুচি আহিব ঠিক আছে তাৰপিছত কি আহিব আকৌ ইয়াত এনেকৈ কি হ'ব ষ্ট্ৰাইক কৰিব মোৰ ডেন্সাৰ বাঢ়ি গৈ থাকিব আকৌ কি হ'ব এইফালে গুচি আহিব আকৌ কি হ'ব এগেইন আহিব তো ইয়াত এইখিনি পালেহি তো এইটো যদি আমি চাওঁ এই যে চেঞ্জটো দেখিছা এনেকৈ আহিছে লাইট আহিছিলে এইডোখৰ পৰা ছান ৰে ইয়াৰ পৰা আহিছিলে তো এইটো ডিউ টু ৰিফ্ৰেকশ্যন আহি এইখিনিত থকা মানুহজনৰ কাৰণে এই পৰ্চনটোৰ কাৰণে যদি ইয়াৰ ডাইৰেকশ্যনটো অবজাৰ্ভ কৰে তো তেতিয়াহ'লে ইয়াৰ ডাইৰেকশ্যনটো কোনফালে আহিব এই পৰ্চনটোলৈ গুচি আহিব এনেকুৱা ছাইডে গুচি আহিব
এইখিনি পোৰ্শনত কি কৰিব সানৰ ইমেজটো কি কৰিব অবজাৰ্ভ কৰিব দিছ ওয়ান ইজ এপাৰেন্ট এটো কি বুলি কোৱা হয় এপাৰেন্ট তাৰ মানে আপাত অৰিজিনেলটো ক'ত আছে এডখত আছে অৰিজিনেলটো কিন্তু দেখা পাইছে কোন ডখত এডখত পাইছে তো একচুয়ালি এই পোৰ্শনটো সোৱা এই পোৰ্শনটো একচুয়ালি কি হয় নাইট হয় এই পোৰ্শনটো কি হয় নাইট হয় কিন্তু ডিউ টু ৰিফ্ৰেকশনৰ কাৰণে মানুহজনে কি অবজাৰ্ভ কৰিছে সানৰ ৰেটো অবজাৰ্ভ কৰিছে যদিহে এইখিনি ধৰি ললো আমাৰ 6 am হয় একচুৱেলটো 6 am হয় সান উলোৱা সূৰ্য উলোৱাৰ সময়টো ধৰি ললো 6 am কিন্তু আমি কিমানত ধৰি ললো সাপোজ 5:55 am ত অবজাৰ্ভ কৰো দিছ ওয়ান ইজ দ্য এপাৰেন্ট আমাৰ কাৰণে আমি আৰ্লি সানৰাইজটো কিমান পালো 5.55 দ্যাট মিন্স 5:55 am ত আমি দেখা পাইছো ডিউ টু এটমস্ফিয়াৰিক ৰিফ্ৰেকশন সাধাৰণতে ইয়াৰ মাজৰ যেটো গ্যাপ থাকে টাইমৰ যেটো গ্যাপ থাকে এটো খুব বেছি না থাকে 2 মিনিট বা 2 মিনিটছৰ ডিফাৰেন্স এটা থাকে একচুয়ালি হ'ব লাগিছিল যদি 6টা বজাত কিন্তু আমাৰ কাৰণে কেইটা বজাত পাওঁ 5:58 বা এনেকুৱা সময়ত আমি কি পাওঁ হেতু অবজাৰ্ভ কৰিবলৈ পাওঁ ঠিক আছে তো ইয়াৰ কাৰণে এই যেটো আমি চেঞ্জ দেখিছো ৰিফ্ৰেকশন এটো আৰ্লি সানৰাইজটো কিহৰ কাৰণে হৈছে এটমস্ফিয়াৰিক ৰিফ্ৰেকশনটোৰ কাৰণে হৈছে তো আৰ্লি সানৰাইজটো যেনেকৈ দেখা পাইছো তেনেকৈ সানসেটো একে ধৰণে হয় সানসেটৰ পোৰ্শনটো কি হ'ব একে ধৰণে হ'ব তো যদি আমি চাও ইয়াৰ কাৰণে যদি চাও একেটাই হ'ব তো এইখিনিত যদি আমি চাও ইয়াৰ কাৰণে যদি চাও তো লাইট আহিব এগেইন ৰিফ্ৰেক্ট হৈ পেলাই কি হ'ব আমি এইখিনিত পাই যামগে তো ডে হৈ আছে কিন্তু আমাৰ কাৰণে কি হ'ব আগতিয়াকে আমি অলপ সানসেটটো হোৱা দেখো এগেইন ডিফাৰেন্স ইজ অলসো 2 মিনিটস তো এই যেটো ফেনোমেনন আৰ্লি সানৰাইজ এন্ড সানসেট এই গুটেই পোৰ্শনটো কিহৰ কাৰণে হয় বুলি কোৱা হয় এটমস্ফিয়াৰিক ৰিফ্ৰেকশন বুলি কোৱা হয় সো এটমস্ফিয়াৰিক ৰিফ্ৰেকশন বায়ুমণ্ডলীয় প্ৰতিসৰণ মানে আমি কি বুজিলো যে বায়ুমণ্ডলত কাৰণে বায়ুমণ্ডলৰ যেটো আমি কি দেখা পাওঁ ভৌতিক অৱস্থাৰ যেটো চেঞ্জ সুস্থিৰ নহয় যেহেতু তাৰ কাৰণে যেটো আমি ৰিফ্ৰেকশন দেখা পাওঁ বায়ুমণ্ডলৰ কাৰণে তো তাকে আমি কি বুলি কওঁ এটমস্ফিয়াৰিক ৰিফ্ৰেকশন বায়ুমণ্ডলীয় প্ৰতিসৰণ বুলি কওঁ অৰ্থাৎ ৰিফ্ৰেকশন ডিউ টু এটমস্ফিয়াৰ ইজ নোন এজ এটমস্ফিয়াৰিক ৰিফ্ৰেকশন তো ইয়াৰ দুটা প্ৰিন্সিপল দুটা ফেনোমেনন আমি কি পালো ওয়ান ইজ কল টুইংকলিং অফ ষ্টাৰ্ছ এণ্ড আনাদাৰ ওয়ান ইজ এডভান্স সানৰাইজ এণ্ড ডিলেড সানসেট অগ্ৰিম সূৰ্যোদয় আৰু কি হৈছে পলম সূৰ্যাস্ত বুলি কোৱা হৈছে ঠিক আছে তো এইখিনি হৈছে আমাৰ এটমস্ফিয়াৰিক ৰিফ্ৰেকশনৰ ওপৰত তো ইয়াৰ ওপৰত যিখিনি কোৱেশ্চন আছে এইখিনি তোমালোকে চাবা কৰি পেলাই তো ধুনিয়াকৈ ইয়াত বুকখনত আছে লিখিবা তোমালোকে চাই খুব বেছি লিখিব নালাগে তো এইখিনি আমাৰ পোৰ্শনটোৰ পিছত নেক্সট আছে আমাৰ কি স্কেটাৰিং অফ লাইট পোহৰৰ বিক্ষেপণ ওকে স্কেটাৰিং অফ লাইট পোহৰৰ বিক্ষেপণ Scattering of light means কি কৈছে that means we know that the earth atmosphere is a heterogeneous mixture of minute particles. These particles include smoke, tiny water droplets, suspended particles of dust and molecules of air. So scattering of light means when a beam of light strikes such fine particles, the part of the beam becomes visible. The light reaches us after being reflected diffusely by these particles and this phenomenon is known as scattering of light আমি জানো যে বায়ুমণ্ডলত কিছুমান কি থাকে ক্ষুদ্ৰ কণাৰ এটা সংমিশ্ৰণ থাকে আৰু এই কণাবোৰৰ ভিতৰত আছে ধোঁৱা পানীৰ ক্ষুদ্ৰ টোপাল ধূলি কণা বায়ুৰ অণু হয় নহয় তো পোহৰৰ কিৰণ যেতিয়া ইয়াৰ মিহি কণাবোৰত খুনা মাৰে তেতিয়া ইয়াৰ গতিপথবোৰ দৃশ্যমান হৈ পৰে আৰু এই কণাবোৰত বিক্ষিপ্ত প্ৰতিফলন ঘটাৰ পিছত পোহৰ আমাৰ ওচৰ পাহি আৰু কলয়দীয় কণাত পোহৰৰ বিক্ষেপণৰ বাবে আমি এটা পৰিঘটনা দেখিবলৈ পাওঁ যাক টিণ্ডেল পৰিঘটনা বুলি কোৱা হয় তোমালোকে এটো কেমিষ্ট্ৰিটো পাইছা তো তাকে কি বুলি কোৱা হয় স্কেটাৰিং অফ লাইট পোহৰৰ বিক্ষেপণ বুলি কোৱা হয় তাৰমানে কি চোৱা ৰিফ্লেকশন তোমালোকে পাইছা যে সাৰফেস এখনত যেতিয়া পোহৰ আহি পৰেহি তেতিয়া তাত কি হয় এবজৰ্ব হয় ৰিফ্ৰেক্ট হয় আৰু কি হয় ৰিফ্লেকশন হয় তাৰমানে তাত কি হয় সুখনো হয় প্ৰতিফলিত হৈ যায় আৰু প্ৰতিফলনো হয় তো ইয়াতে হেতু নিৰ্ভৰ কৰিব যে সাৰফেসখন কেনেকুৱা যদি হে মিৰৰ এখন থাকে আমি যদি এখন মিৰৰৰ কথা কওঁ তেতিয়াহলে মিৰৰখনত কি হ'ব যে পোহৰ আহি পৰিবহি আৰু পোহৰ আহি পৰাৰ পাছত তাৰ পৰা কি হয় আকৌ খুনা খাই উভতি গুচি আহে যাক আমি কি বুলি কওঁ ৰিফ্লেকশন সেই ৰিফ্লেকশনটোক আমি
ৰেগুলাৰ ৰিফ্লেকশ্যন বুলি কওঁ তাৰমানে এনেকুৱা ধৰণৰ যে এইখিনিতে কি থৈছোঁ আমি সাপোজ এখন মিৰৰ আছে হয় নহয় তো এনেকৈ পেৰেলেলি সমান্তৰালকৈ এনেকৈ কি আহিছে পোহৰ আহি পৰিছেহি তো এই পোহৰবোৰৰ পৰা যদি আমি চাওঁ তেতিয়াহ'লে ৰিফ্লেকশ্যন কেনেকুৱা হ'ব এনেকুৱা ধৰণৰ হ'ব এইটো হয় নহয় তো এইটোক কি বুলি কোৱা হয় ৰেগুলাৰ ৰিফ্লেকশ্যন বুলি কোৱা হয় এইটো কি বুলি কোৱা হয় ৰেগুলাৰ ৰিফ্লেকশ্যন বুলি কোৱা হয় কিন্তু যদিহে আমি সাৰফেসখনৰ মিৰৰৰ জেগাত যদি কি ৰাখোঁ আমাৰ ধৰি ললো বৰ্ডখন বা সাপোজ এটা বল তাৰমানে এনেকুৱা ধৰণৰ কিছুমান পাৰ্টিকলছ আছে য'ত আমি ৰিফ্লেক্ট হ'বলৈ দিওঁ পোহৰ তেতিয়া তাত কি হয় ৰিফ্লেকশ্যনটো এটোক আমি ৰেগুলাৰ নহয় এটোক আমি কি বুলি কওঁ ইৰেগুলাৰ ৰিফ্লেকশ্যন বুলি কওঁ তাৰমানে এনেকুৱা ধৰি ললো এটা পাৰ্টিকলছ আছে এনেকুৱা স্মল পাৰ্টিকলছ ধৰি লৈছোঁ যিটো আমি স্কেটাৰিং অফ লাইটৰ কাৰণে আমি লৈছোঁ যে বায়ুমণ্ডলত কি থাকে বুলি কৈছোঁ এটমস্ফিয়াৰত কিছুমান কি থাকে মিক্সাৰ্ছ অফ পাৰ্টিকলছ হয় নহয় হেটেৰোজেনিয়াছ মিক্সাৰ্ছ অফ পাৰ্টিকলছ বুলি কোৱা হৈছে য'ত আমি কি বুলি কওঁ কিছুমান ধূলিকণা থাকে বায়ুৰ অণু থাকে তো তেনেকুৱা এটা সৰু আমি পাৰ্টিকলছ এটা অবজাৰ্ভ কৰিছোঁ আৰু এই পাৰ্টিকলছটোৰ এই ছাৰফেচখনৰ কাৰণে যদি চাওঁ ধৰি ল'লোঁ এখন এনেকুৱাকৈ এখন কাৰ্ভ ছাৰফেচৰ কাৰণে আমি ধৰি লৈছোঁ এই পৰ্চনটো তো ইয়াত কি হ'ব চাবা ইয়াত যদি এনেকৈ যদি লাইট আহি পৰেহি তো এইখিনি যদি লাইট আহি পৰেহি তেতিয়া কি হ'ব ৰিফ্লেক্ট হ'ব এইটো সাইডে এনেকুৱাকৈ ৰিফ্লেক্ট হৈ যাব আকৌ যদি আহি পৰিবহি আকৌ তাৰ কাৰণে ৰিফ্লেকশ্যন এনেকুৱা ধৰণে হ'ব এইফালে যদি আহি পৰেহি তাৰ কাৰণে ৰিফ্লেকশ্যন এনেকুৱা ধৰণে হ'ব আৰু যদি আহি পৰেহি এইখিনিত পৰিবহি তাৰ কাৰণে ৰিফ্লেকশ্যন এনেকুৱা ধৰণে হ'ব তো এই যে ৰিফ্লেক্টিং পোৰ্শনটো আমি পাইছোঁ এটোক ৰেগুলাৰ ৰিফ্লেকশ্যন বুলি নকয় এটো কি বুলি কয় ইৰেগুলাৰ ইয়াৰ নিচিনা হোৱা নাই কি হৈছে এটো ইৰেগুলাৰ ৰিফ্লেকশ্যন বুলি কৈছে এই যেটো ফেনোমেনন আমি পাইছোঁ এনেকুৱা ধৰণৰ যেটো ৰিফ্লেকশ্যন হৈছে ডিউ টু স্মল পাৰ্টিকলছ due to small particles and this one is known as scattering এটোকে কি বুলি কৈছে scattering বুলি কয় এটোকে কি হোৱা বুলি কয় scattering আৰু ই হৈছে irregular এটো হৈছে কি irregular ঠিক আছে এটো irregular বুলি কোৱা হৈছে ঠিক আছে এতিয়া চাবা যদি কি হয় যে এই বস্তুটো ধৰি ললে আমি বেলেগ কালাৰৰ কাৰণে চাওঁ বেলেগ ওয়েভলেংথৰ কাৰণে আমি ইয়াত এটো কি দেখিবলৈ পাওঁ বেলেগ ওয়েভলেংথৰ কাৰণে কি হ'ব এটা ধৰি ললো আমি ওয়েভলেংথ এনেকুৱা ধৰণে ড্ৰ কৰিছো এটা ওয়েভলেংথ আমি এনেকুৱা ড্ৰ কৰিছো যাৰ ওয়েভলেংথটো আমি বেছি ওয়েভলেংথ লৈছো সাপোজ এটো কি হৈছে এটো ৰেডৰ ওয়েভলেংথটো কি হৈছে বেছি হয় আৰু এটা আমি চাইছো এনেকুৱা ধৰণৰ এটা আমি লাইট চাইছো এটো ধৰি ললো আমি ব্লু বুলি কৈছো আৰু আহি পেলাই ধৰি ললো ইয়াত আহি কি কৰিলেহি স্ট্ৰাইক কৰিলে এই পাৰ্টিকলটোক যেনবা স্ট্ৰাইক কৰে তেতিয়া এটোৰ কাৰণে কি হয় চাবা আৰু ইয়াৰ কাৰণে কি হয় চাবা ঠিক আছে তো এটোৰ কাৰণে এই পাৰ্টিকলছটো যেতিয়া আহিব তেতিয়া কি হয় এই পাৰ্টিকলছটো স্ট্ৰাইক হওঁতে এই পোৰ্শনটো সাইজটো সোৱা এই সাইজটো আৰু ইয়াৰ কাৰণে সোৱা এই পাৰ্টিকলছটো এখিনি যেতিয়া পোৰ্শনটো আহে তেতিয়া দেখিবা যে এই লাইটটো জাম্প হৈছে ইয়াৰ ওপৰেদি পাৰ হৈ যাব পাৰিছে স্ট্ৰাইক হোৱা নাই ইয়াত ওপৰেদি পাৰ হৈ পেলাই এই সিধা এনেকুৱা ধৰণে গুচি গৈছে ইয়াত কি হোৱা নাই ৰিফ্লেক্ট নাই হোৱা কি হৈছে সিধা এনেকৈ গুচি গৈছে কাৰণ এই পাৰ্টিকলটোৰ সাইজটো স্মল উইথ ৰেসপেক্ট টু দিস ওয়েভলেংথ এটো তৰংগ দৈৰ্ঘ্যৰ তুলনাত ইয়াৰ যেটো সাইজ ইয়াৰ যেটো আকাৰ কণাটোৰ হেতু সৰু হয় তো ইয়াত কি হৈছে সিধা কালাৰটো গুচি গৈছে কিন্তু ইয়াত কি হয় চাবা এই ইয়াৰ কাৰণে সোৱা এটো ধৰি ললো ইয়াৰ সাইজটো কি হৈছে এটো এনেকুৱা হৈছে তো ইয়াত যেতিয়া হয় ইয়াত কি হৈছে ইয়াত স্ট্ৰাইক কৰিছে এই ওয়েভলেংথটোৰ কাৰণে ব্লু কালাৰ কাৰণে তো স্ট্ৰাইক কৰি পেলাই কোনফালে গুচি যাব ধৰি ললো এনেকৈ গুচি গ'ল এফালে গুচি গ'ল এটো সাইডে গ'ল এনেকুৱা ধৰণে ইন অল ডাইৰেকশ্যনত কি হ'ব পাৰে স্কেটাৰ্ড হৈ যায় তো তেতিয়া হলে স্কেটাৰিংটো কিহৰ ওপৰত ডিপেন্ড কৰিছে ওয়েভলেংথৰ ওপৰত ডিপেন্ড কৰিছে যে যাৰ ওয়েভলেংথটো লেছ হয় দিস ওয়ান ইজ মোৰ স্কেটাৰ্ড যদিহে তাৰ ওয়েভলেংথটো যদি কম হয় ইয়াৰ ওয়েভলেংথটো কম হয় এটো ওয়েভলেংথ কি হৈছে ইয়াৰ লেমডা মিন্স ওয়েভলেংথ এটো লেছ আৰু ইয়াৰ ওয়েভলেংথটো কি মোৰ বেছি হয় ইয়াৰ
তো ইয়াত কি হৈছে স্কেটাৰ্ড নাই হোৱা ইয়াত আৰু ইয়াত কি হৈছে স্কেটাৰ্ড হৈছে এটোত কি হৈছে স্কেটাৰ্ড হৈছে ইয়াত জাম্প হৈ গুচি গৈছে ৱেভলেংথটো কিন্তু ইয়াত জাম্প হ'ব নাই পৰা কাৰণ উইথ ৰেসপেক্ট টু আমি যদি চাওঁ তেতিয়াহ'লে ইয়াৰ পাৰ্টিকলটোৰ সাইজতকৈ ইয়াৰ ৱেভলেংথটো সৰু হয় তো এইকাৰণে ইয়াত কি হৈছে ষ্ট্ৰাইক হৈছে ডেট মিন্স স্কেটাৰ্ড হৈছে স্কেটাৰ্ড মিন্স মুভিং ইন অল ডিৰেকশ্যন তো এই যেটো পোৰ্শন আমি স্কেটাৰিংটো তেতিয়াহ'লে কিহৰ ওপৰত ডিপেন্ড কৰা দেখিলো ৱেভলেংথটোৰ ওপৰত ডিপেন্ড কৰা দেখিলো আৰু ইয়াৰ যেটো ইন্টেন্সিটি থাকে সেই ইন্টেন্সিটিটো একচুয়ালি কি হয় লাইটৰ যেটো ইন্টেন্সিটি সেই ইন্টেন্সিটিটো তাৰ ৱেভলেংথৰ ফ'ৰ্থ পাৱাৰৰ ইনভাৰ্সলি প্ৰপৰ্চনেল হয় ঠিক আছে তো এইটো তোমালোকৰ বুকত নাই তথাপিও জানি থোৱাটো দৰকাৰ যে ইন্টেন্সিটি অফ লাইট ইজ ইনভাৰ্সলি প্ৰপৰ্চনেল টু ফ'ৰ্থ পাৱাৰ অফ ৱেভলেংথ তাৰ মানে তাৰ ৱেভলেংথৰ ওপৰত কেনেকৈ ডিপেন্ড কৰে যদি ৱেভলেংথটো যদি কমি যায় তেতিয়াহ'লে ইন্টেন্সিটিটো বেছি হ'ব তেতিয়াহ'লে ইয়াৰ ইন্টেন্সিটি বেছি হ'ব যদি ইয়াৰ ৱেভলেংথটো কম হয় আৰু এটোৰ লটো কোৱা হৈছে ৰেলি ল বুলি কোৱা হৈছে তোমালোকে এটো পিছত পাবা এটো ইয়াত ইমান দৰকাৰ নাই তো এতিয়া এই স্কেটাৰিঙৰ কাৰণে আমি কেনেকুৱা ধৰণৰ ফেনোমেনন দেখিবলৈ পাওঁ স্কেটাৰিঙৰ কাৰণে কেনেকুৱা ধৰণৰ আমি ফেনোমেনন দেখিবলৈ পাওঁ চোৱা যে আমি কি পাওঁ এডভান্স যেটো এডভান্স সানৰাইজটো নহয় যে আমি কি দেখিবলৈ পাওঁ যেটো আমাৰ কালাৰ্স অফ দ্য সান এট দ্য সানৰাইজ এণ্ড সানসেট আমি কি দেখিবলৈ পাওঁ যে সানৰ ৰংটো সানৰাইজ আৰু সানসেটৰ সময়তে কালাৰটো কেনেকুৱা হয় ৰেড কালাৰ ধৰণৰ কেলে দেখা পাওঁ তো ৰেড কালাৰ ধৰণৰ কেলে দেখা পাওঁ সেই টাইমত আমাৰ কি হয় হৰিজনৰ এগেইনষ্টত কি হয় আমাৰ যে পাৰ্টিকলছ থাকে সেই পাৰ্টিকলছৰ পৰা স্কেটাৰ্ড নহয় সিধা সিধি আমি কি পাওঁ অবজাৰ্ভ কৰিবলৈ পাওঁ যেটো অবজাৰ্ভ কৰিব পৰা কাৰণে আমি কি পাওঁ যে তাৰ যেটো ডাইৰেকশ্যন তাৰনা ট্ৰেভেল শৰ্টাৰ যেটো ডিসটেন্স থাকে তো সেই কাৰণে ইয়াত কি হয় আমি সানসেট আৰু সানৰাইজৰ এগেইনষ্টত আমি কি পাওঁ হেতু কালাৰটো ৰেড কালাৰ দেখিবলৈ পাওঁ বা আমি অৰেঞ্জ টাইপ আমি দেখিবলৈ পাওঁ কিন্তু ইয়াত কি হয় চোৱা ইয়াত কি হ'ব ধৰি ললো এই ব্লু কালাৰটোৰ কাৰণে চোৱা যেতিয়া এনেকৈ গুচি যাব এটা এনেকৈ আৰ্থলৈ গুচি যাব তো আৰ্থৰ পোৰ্শনটোলৈ যেতিয়া গুচি যাব আৰ্থত আকৌ কি থাকিব ডাষ্ট পাৰ্টিকলছ আছে এনেকৈ যেতিয়া এইবোৰ ডাষ্ট পাৰ্টিকলছ আছে এই ডাষ্ট পাৰ্টিকলছবোৰত গৈ পেলাই আকৌ কি হ'বগৈ ইহঁতি খুনা মাৰি পেলাই আমি এইখিনিতে ধৰিলোঁ আমাৰ অবজাৰ্ভাৰজন এইখিনিত আছে তো এই ৰিফ্লেক্ট হৈ পেলাই আকৌ এইফালে গুচি আহিব তো এইফালে গুচি অহাৰ লগে লগে আমি তো আৰ্থৰ ডাষ্ট পাৰ্টিকলছবোৰৰ যেটো কালাৰ্স আহি পৰিলে তো হি কেনেকুৱা ধৰণৰ কালাৰ্সলৈ কনভাৰ্ট হৈ গ'ল ব্লু কালাৰটো কি কৰিছে ইয়াত এবজৰ্ব কৰিছে তো কি হৈছে তো এইকাৰণে আমি স্কাই অৰ্থাৎ আকাশৰ ৰংটো কেনেকুৱা দেখো আমি নীলা ৰঙৰ দেখো স্কাই ইজ ব্লু স্কাই ইজ ব্লু ডিউ টু স্কেটাৰিং of light তো আমি স্কেটাৰিং অফ লাইটৰ কাৰণে আমি কি দেখো পাওঁ ইয়াত আমি আকাশৰ ৰংটো নীলা দেখো ঠিক আছে তো এতিয়া হোৱাইট লাইট যদি আহে সানলাইটৰ কথা কৈছো হোৱাইট লাইট যদি আহি যায় তো হোৱাইট লাইট অহাৰ লগে লগে তো হোৱাইট লাইট ইজ এ কম্বিনেশ্যন অফ 7 কালাৰ্স তো তেতিয়া আমি কোনো যিবোৰ লাৰ্জাৰ ৱেভলেংথ সেইবোৰ কি হ'ব স্কেটাৰ্ড নহয় সিধা সিধি গুচি যাব আৰু যিবোৰ লেছ ৱেভলেংথ লাইক এ ব্লু তো ব্লু নীলা ৰংটো তেতিয়া সেইবোৰ স্কেটাৰ্ড হৈ পেলাই কি হৈ যায় আৰ্থৰ এটমস্ফিয়াৰ পোৰ্শনতে গুচি যায় দেন এগেইন ডাষ্ট পাৰ্টিকলছৰ লগত ৰিফ্লেক্ট হয় আৰু তাৰ পৰা আমি কি পাওঁ এইটো ৰংটো বা কালাৰটো কি দেখিবলৈ পাওঁ ব্লু কালাৰ আমি দেখিবলৈ পাওঁ তো ইয়াত তোমালোকৰ বুকত এইখিনি বস্তু তোমালোকৰ দিয়া আছে যে কি কৰিছে ইয়াত why is the color of the clear sky blue কি কাৰণে দেখা হয় and color of the sun and sunrise and sunset কিহৰ কাৰণে পোৱা হয় এইখিনি বস্তু তোমালোকৰ ইয়াত দিয়া আছে ডিউ টু স্কেটাৰিং অফ লাইট আৰু তাৰে এটা স্মল কি দিয়া আছে এক্টিভিটি দিয়া আছে দিছ ইজ কল্ড এন এৰেঞ্জমেণ্ট ফৰ অবজাৰ্ভিং স্কেটাৰিং অফ লাইট ইজ কলয়েডেল সলিউশ্যনত কেনেকৈ স্কেটাৰ্ড হয় কলয়েডেল সলিউশ্যনত স্কেটাৰ্ড কেনেকৈ হয় তোমালোকৰ এটা দিয়া আছে এইটো ফিগাৰ দেখিছা তোমালোকে যে কলয়েডীয় দ্ৰৱণত পোহৰৰ বিক্ষিপ্তকৰণৰ পৰ্যবেক্ষণৰ সঁজুলি তাত ধুনীয়াকৈ তোমালোকৰ বস্তুখিনি দিয়া আছে যে কি কৰা হৈছে যে কণাসমূহ সালফাৰ কণাসমূহ গঠন হ'বলৈ দিয়াৰ পিছতে কি কৈছে তাৰ গ্লাছত ডাইৰেকশ্যনৰ পৰা 3 সাইডছৰ পৰা কি আহিলে ব্লু কালাৰ অহা দেখা গ'ল আৰু ইয়াৰ কি হৈছে ব্লু কালাৰবোৰ কি হৈছে লেছ
ৱেভলেংথ হয় আৰু সিহঁত কি হৈছে স্কেটাৰ্ড হৈছে আৰু কি হোৱাৰ লগে লগে কি হৈছে সিহঁতি এটা ডিৰেকশ্যনত গুচি গৈছে কিন্তু চিধা চিধি ডিৰেকশ্যনত যিটো হোল আছে সেই হোলৰ ডিৰেকশ্যনত কি আহি গৈছে বেলেগ এটা ৰং আমি দেখিবলৈ পাওঁ যে ফাৰ্ষ্ট আমি অৰেঞ্জ কালাৰটো অবজাৰ্ভ কৰিম তাৰপিছত আমি লাহে লাহে ৰেড কালাৰটো অবজাৰ্ভ কৰিম যদি চিধা চিধি আহিছে তাৰমানে তাত স্কেটাৰ্ড নাই হোৱা মিনছ কি হৈছে দিছ লাৰ্জাৰ ৱেভলেংথটো কেলে লাৰ্জাৰ ৱেভলেংথ স্কেটাৰ্ড নহয় কাৰণ সেই পাৰ্টিকলছবোৰৰ ওপৰেদি জাম্প কৰি আহে তাত স্কেটাৰ্ড হোৱা নাই ষ্ট্ৰাইক হ'ব নোৱাৰে তো ৱেভলেংথ সৰু হ'লেহে ষ্ট্ৰাইক হৈ স্কেটাৰ্ড হৈ যায় তো সেইকাৰণে ব্লু কালাৰটো বেলেগ এটা ডিৰেকশ্যনত বিক্ষেপণ হৈছে স্কেটাৰ্ড হৈছে কিন্তু ৰেড আৰু অৰেঞ্জবোৰ কি হৈছে ষ্ট্ৰেইট লাইনত গুচি যোৱা দেখি পাইছোঁ এইটো ডিৰেকশ্যনত কি হৈ গৈছে এইটো ডিৰেকশ্যনত আহি গৈছে ঠিক আছে তো এইটো হৈছে এটা এক্সপেৰিমেণ্ট এইটো তোমালোকৰ এক্সামত ফিগাৰটো ড্ৰ কৰিবলৈ আহে আৰু আকাশৰ ৰংটো নীলা কিয় হয় হোৱাই ইজ দ্য কালাৰ অফ দ্য স্কাই ইজ ব্লু তোমালোকৰ সেইটো কুৱেশ্যন আহে তো এইখিনি বস্তু তুমি ইয়াৰ পৰা ধুনীয়াকৈ এক্সপ্লেইন কৰিব পাৰোঁ বুকখনত তোমালোকে চাবা আৰু কুৱেশ্যনো আছে কুৱেশ্যনৰ পৰা আমিখিনি এনচাৰ আমি তাৰ পৰা লিখিব পাৰিম তো তোমালোকে সেইখিনি বস্তু নিজে লিখি পেলাই মোক তোমালোকে দেখাব পাৰিবা বা কিবা ডাউট থাকিলে মোক সুধিবা যে কেনেকৈ লিখিম ধুনীয়াকৈ দিয়া আছে বুকখনত এইখিনি বস্তু ধুনীয়াকৈ তোমালোকৰ ইয়াত দিয়া আছে তোমালোকে চালে আৰামত বুজিব পাৰিবা ধুনীয়াকৈ কিবা ডাউট থাকিলে মোক সুধিব পাৰিবা ধুনীয়াকৈ লিখা আছে এই কথাখিনি তো এইখিনি আমি কি পাইছোঁ যে স্কেটাৰিং অফ লাইটৰ ওপৰত ঠিক আছে তো স্কেটাৰিং অফ লাইট মিনছ কি বুজিছোঁ ডেট মিনছ দ্য ডাইৰেকশ্যন অফ লাইট ইজ মুভিং ইন অল ডিৰেকশ্যন তাৰমানে যিকোনো চাৰিওফালে লাইট কি হৈ গৈছে স্কেটাৰ্ড হৈ যাব পাৰে যিটো ইৰেগুলাৰ বুলি কোৱা হয় যিটো ৰেগুলাৰ নহয় ঠিক আছে স্কেটাৰিং অফ লাইটৰ পিছতে আমাৰ এই পৰ্শ্যনটো শেষ হৈছে চেপ্টাৰটো শেষ হোৱাৰ পাছত আমি নেক্সট আমি মেগনেটিজিম পৰ্শ্যনটোলৈ যাম তো আজিলৈ আমি ইয়াতে এইটো কি কৰিছোঁ শেষ কৰিছোঁ ঠিক আছে